মৰমৰ ষ্টুডেণ্টছ আজি আমি পঢ়িম ক্লাছ 9 ৰ মেথছ চেপ্টাৰ নাম্বাৰ 1 সংখ্যা প্ৰণালী। তো ষ্টুডেণ্টছ এই ভিডিঅ'ৰ আগৰ ভিডিঅ'বিলাকত অনুসলনি 1.1 1.2 সকলোবোৰ অংক কৰিছোঁ। আজি আমি তোমালোকক অনুসলনি 1.3 ৰ প্ৰথমতে আমি কোৱেশ্চন নম্বৰ 1 টো চাম। কোৱেশ্চন নম্বৰ 1 কি কৈছো তলৰ দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা। দশমিক বিস্তৃতি বিলাক ওলাব কৈছে আৰু কি দশমিক বিস্তৃতি বিলাক কি কি ধৰণৰ এটো আমাক উলিয়াব কৈছে। তো চাবা ষ্টুডেন্টস এইবিলাক তোমালোকক আমি সমাধান কৰি দিম চোৱা। তো ষ্টুডেন্ট এটা আমি লিখি লৈছো, ইয়াক আমি প্ৰথমত ভাগ কৰিম, ভাগ কৰি দশমিক বিস্তৃতিটো কেনেকুৱা হ'ব আমি এটো উলিয়াম। দশমিক বিস্তৃতি এটা হ'ব কি পৰিসমাপ্ত, আনটো হ'ব কি অপৰিসমাপ্ত। যেটো শেষ হ'ব এটো কি হ'ব পৰিসমাপ্ত, মানে ভাগ শেষ শূন্য ওলাব এটো কি হ'ব পৰিসমাপ্ত, আৰু যেটো কি ভাগ শেষ শূন্য নোলায় এটো কি হ'ব অপৰিসমাপ্ত। চোৱা ষ্টুডেন্ট এটা আমি তোমালোকক প্ৰথমত ভাগ কৰি দিম চোৱা। 36 আমি কিৰে ডিভাইড কৰিম 100 এৰে। তো চোৱা ষ্টুডেন্ট এটো কি সৰু সংখ্যা, এটো হল ডাঙৰ সংখ্যা। ডাঙৰ সংখ্যাৰে আমি সৰু সংখ্যাক ডিভাইড কৰিব নোৱাৰো, সেইকাৰণে আমি কি কৰিম এটো প্ৰথমত ডাঙৰ বনাম, মানে ইয়াত 0 লিখি দিবা। 0 লিখিলে কি হ'ব এটোতকৈ এটো কি ডাঙৰ হৈছে। ইয়াত 0 লিখিছে তেনেহলে ইয়াত কিমান আহিব 0 পইণ্ট আহিব। কি আহিব 0 পইণ্ট। ইয়াত প্ৰথমত 0 ললে ইয়াত কিমান আহিব 0 পইণ্ট। কিমান হৈছে 360। 100 এৰে ডিভাইড কৰিলে কিমান হ'ব 3 হ'ব। 300 যে কিমান হ'ব 300 মাইনাস কৰি দিয়া। 0 পৰা 0 মাইনাস কৰিলে 0, 6 ৰ পৰা 0 মাইনাস কৰিলে কি হ'ব 6, 3 ৰ পৰা 3 মাইনাস কৰিলে 0 হ'ব। আকৌ এটা ভাগ কৰিব নোৱাৰো, সেইকাৰণে এটা 0 লম। ইয়াত 0 লৈছো তেনেহলে ইয়াত পইণ্ট ল'ব নালাগে, আমি আগৰ পৰা পইণ্ট লৈছো। কিমান হ'ব 600। 600ক আমি 100 এৰে ডিভাইড কৰিলে কিমান পাম আমি 6 পাওঁ। এতিয়া ফোন কৰি দিয়া 600 যা 600 ভাগ শেষ কিমান থাকিল 0। এটা কি হ'ব পৰিসমাপ্ত, কাৰণ ভাগ শেষ কিমান ওলাইছে 0। এটা তুমি এনেকৈ লিখিব পাৰা চোৱা। এইটো সংখ্যা লিখিবা ইয়াত 36। তলে চোৱা কিমানটা শূন্য আছে দুটা, তেনেহলে ইয়াৰ পৰা দুটা কৰাৰ আগত কি হ'ব পইণ্ট হ'ব, মানে দশমিক হ'ব, মানে এনেকুৱা হ'ব 0.36। কিন্তু শেষ হৈছে তেনেহলে এইটো কি হ'ব পৰিসমাপ্ত। লিখি দিবা যে এটাকে পৰিসমাপ্ত। এটা কি হল পৰিসমাপ্ত। তাৰপিছত আমি 2 নম্বৰটো চাম চোৱা। তো 2 নম্বৰটো কিমান দি আছে 1/11। এটা আমি ভাগ কৰি চাম চোৱা। আমি কি কৰিম 1/11ক আমি ডিভাইড কৰিম। আমি 1ক ডিভাইড কৰিম, কিহেৰে ডিভাইড কৰিম 11ৰে ডিভাইড কৰিম চোৱা। এইটো সৰু, ইয়াক আমি ভাগ কৰিব নোৱাৰো, সেইকাৰণে এটা 0 লম। 0 লৈ ইয়াত কিমান হ'ব 0 পইণ্ট আহিব। তো চোৱা তাৰপিছত কি এইটো সৰু আছে, ইয়াক আমি ভাগ কৰিব নোৱাৰো, আকৌ এটা 0 লম। 0 লৈছা, যেহেতু এটা 0 লৈছা আগতে পইণ্ট লৈছা, তাৰপিছত 0 ললে কি পইণ্ট লিখিব নালাগে। তো কিমান হৈছে 100। 100 এর ভিতৰত আমি 11 ডিভাইড কৰিলে কিমান পাওঁ 9, 11 যা 99। মাইনাস কৰি দিয়ে কিমান আহিব 1। তো অনেক আমি ডিভাইড কৰিব নোৱাৰো, এটা 0। তাৰপিছত ভাগ না যায়, তাৰপিছত আৰু এটা 0। ইয়াত যদি দুটা 0 লৈছে তেনেহলে ইয়াত এটা 0 আহিব। কিমান আহিব এটা 0। কিমান হল 100। তাৰপিছত ইয়াৰ ভিতৰত কিমান নম্বৰ ভাগ যাব 9। কিমান হ'ব 99 মাইনাস কিমান আহিব 1 সেম। আকৌ দুটা 0 লোৱা, ইয়াত কিমান আহিব এটা 0। তাৰপিছত কিমান নম্বৰ ভাগ যাব 9 বাৰ, এটা কিমান আহিব 1। চোৱা এটো লাহে লাহে আহি থাকিব, শেষ নাই ইয়াৰ, এটাও আহি থাকিব। দশমিকটো আমি কিমান পাইছো 0.90909090 এনেকৈ আহি থাকিব। তোমালোকে লিখি দিব পাৰা যে এটাকে 1/11 ইকুয়াল টু কিমান থাকে 0.909009 এনেকুৱা আহি থাকিব। ইয়াক আমি কি লিখিব পাৰো 0.90 বাৰ লিখিব পাৰো। এইটো আমি কাৰণ 90 এইটো কি ৰিপিট হৈ আছে, সেইকাৰণে ইয়াক আমি কি লিখিব পাৰো 90 বাৰ। তাহলে এইটো কি শেষ নাই, তেনেহলে আমি কি লিখিব পাৰো অপৰিসমাপ্ত। দিবা অপরিসমাপ্ত। এটি হব কি উত্তর। এতিয়া আমি 3 নম্বরটো চাম চোৱা। তো স্টুডেন্ট এটা কি দিয়েছে আমাক মিশ্র ভগ্নাংশ দিয়েছে, তেনেহলে এটা আমি কি ভাঙি চাম। এটা কেনেকৈ আমি ভাঙিম, এই সংখ্যাটো আর এইটো পূরণ কৰি ইয়াৰ লগত যোগ কৰি দিম। 4 8 যা 32 প্লাস কিমান হ'ব 1 ডিভাইড বাই 8। 32 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 33 ডিভাইড বাই 8। এতিয়া আমি 8 এৰে এইটো ডিভাইড কৰি চাম দশমিক বিস্তৃতিটো কেনেকুৱা হয় চোৱা। 8 এৰে আমি কাক ডিভাইড কৰিম 33 ডিভাইড কৰিম। কিমান বাৰ যায় 4 4 8 যা 32
কিমান বাকী থাকিল 1 অনুকম ভাগ কৰিব নোৱাৰো সেইকাৰণে এটা 0 ল'ম 0 ল'লে ইয়াত কিমান আহিব দশমিক আহিব চোৱা 10 ৰ ভিতৰত 8 কিমান বাৰ যায় একবাৰ 8 1 যা 8 তাৰ পিছত মাইনাস কৰি দিয়া কিমান আহিব 2 2 কাম ডিভাইড কৰিব নোৱাৰো আকৌ এটা 0 কিমান হ'ব 20 20 ক আমি 8 ৰ ডিভাইড কৰিলে কিমান পাওঁ আমি 2 মানে 2 8 যা 16 2 8 যা 16 তাৰ পিছত মাইনাস কৰি দিয়া কিমান আহিব 4 4 ক আমি ডিভাইড কৰিব নোৱাৰো আকৌ এটা 0 কিমান হ'ব 40 40 ক যদি আমি 8 ৰ ডিভাইড কৰো কিমান পাওঁ 5 5 8 যা 40 তাহলে বাকি কিমান আহিছে 0 আহিছে তেনেহলে এটা কি পরিসমাপ্ত লিখি দিবা যে প্লাস 33 ডিভাইড বাই 8 ইজ ইকুয়াল টু কিমান পাইছো 4.125 ঠিক আছে শেষ হৈছে বাকি শূন্য ওলাইছে তাহলে লিখি দিবা যে থেকে পরিসমাপ্ত এটা আমি 4 নম্বৰটো চাম চোৱা এটা আমাক কিমান দিছে 3 ডিভাইড বাই 13 আমি 13 ৰে 3 ডিভাইড কৰি চাম তো বাক না যায় এটা 0 লবা 0 লিয়াত কিমান আহিব 0 পয়েন্ট কিমান বার যাব দুবার যাব 13 2 যা 26 মাইনাস করে দিয়া কিমান হ'ব 4 4 ক আমি ডিভাইড কৰিব নোৱাৰো এটা 0 কিমান হ'ব 3 13 যা কিমান হ'ব 39 3 13 যা 39 বাকি থাকিল কিমান 1 থাকিল অনকাম ভাগ কৰিব নোৱাৰো কিমান আহিব 0 ইয়াক ভাগ কৰিব নোৱাৰো 0 লৈছো তাৰ পিছত আমি ভাগ কৰিব নোৱাৰো আকৌ এটা 0 লম আকৌ এটা 0 ললে কিমান হ'ব 100 হ'ব 100 ইয়াত কিমানটা 0 লৈছে দুটা তেনেহলে ইয়াত এটা শূন্য লব লাগিব কিমান শূন্য 7 বাৰ ভাগ যাব কিমান 7 বাৰ 7 3 যা কিমান 21 হাত থাকিল 2 7 1 যা 7 হাত কিমান আছে 2 কিমান হ'ব 9 তেনে কিমান হ'ব 91 100 ৰ পৰা 91 মাইনাস কৰিলে কিমান হ'ব 9 তো চোৱা ষ্টুডেন্ট 9 ক আমি ডিভাইড কৰিব নোৱাৰো হেকো এটা 0 লবা 0 লৈ কিমান হ'ব 90 হল 90 ক আমি কি ৰে ডিভাইড কৰিম 13 ৰে কিমান বাৰ ভাগ যাব 6 বাৰ ভাগ যাব পূৰণ কৰি দিয়া 6 3 যা 18 18 আৰু 8 হাত থাকিল 1 6 1 যা 6 আৰু হাতত কিমান আছে 1 কিমান হ'ব 7 মাইনাস কৰি দিয়া কিমান হ'ব 12 আহিব কিমান আহিব 12 12 ক আমি ডিভাইড কৰিব নোৱাৰো আকৌ এটা কি লবা 0 0 লৈ কিমান বাৰ ভাগ যাব 9 বাৰ ভাগ যাব কিমান 9 পূৰণ কৰি দিয়া 9 3 যা 27 হাত থাকিল 2 9 1 যা 9 আৰু 2 কিমান হ'ব 11 কিমান হল 117 মাইনাস কৰিলে কিমান হ'ব 3 তো চোৱা ষ্টুডেন্টস আকৌ 3 আহিছে কিমান আহিছে 3 তেনেহলে তাৰ পিছত কিমান আহিব 2 আহিব 3 আহিব 0 আহিব 7 আহিব 6 আহিব 9 আহিব মানে এই সংখ্যাটো ৰিপিট হ'ব বাৰবাৰ আহি থাকিব মানে এনেকুৱা হ'ব চোৱা এটা ভাগ কৰি আমি কিমান পাইছো 0.23076 তাৰ পিছত কিমান আহিব সেম 2 আহিব 3 আহিব 0 আহিব 7 আহিব 6 আহিব 9 আহিব মানে এনেকুৱা আহিব 0.23076 এটো ৰিপিট হ'ব বাৰ হ'ব তাহলে এটো কি হেক নাই 0 অহা নাই তাহলে এটো আমি কি লিখি পাৰো যেতেকে ই অপরিসমাপ্ত এতিয়া আমি 5 নম্বৰটো চাম চোৱা 5 নম্বৰটো কিমান দি আছে 2 ডিভাইড বাই 11 এটো আমি ভাগ কৰি চাম 11 ৰে আমি 2 ডিভাইড কৰিম তো ভাগ না যায় এটা 0 লবা 0 লৈ ইয়াত কিমান আহিব 0 পয়েন্ট কিমান বাৰ ভাগ যাব একবাৰ কিমান হ'ব 11 1 যা 11 কিমান থাকে 9 9 ক আমি ভাগ কৰিব নোৱাৰো এটা 0 কিমান হ'ব 11 8 যা কিমান হ'ব 88 11 8 যা 88 কিমান থাকিল 2 সো 2 আকৌ আহিছে তেনেহলে কিমান আহিব 18 আহিব লোৱা 0 1 কিমান হ'ব 11 তাৰ পিছত কিমান থাকিব 9 থাকিল 0 তাৰ পিছত কিমান ভাগ যাব 8 বাৰ কিমান হ'ব 88 আকৌ কিমান থাকিব 2 তো চোৱা ষ্টুডেন্ট এটো হেক নাই এটো কিমান আহিছে 18 আহিছে ৰিপিট হৈছে কিমান 18 ৰিপিট হৈছে এটা আমি এনেকৈ লিখি পাৰো 0.1818 ডট ডট তোমালোকে এনেকৈ লিখি পাৰা 0.18 বাৰ মানে 18 টো কি হৈছে ৰিপিট হৈছে লিখি দিব পাৰা যে ই অপরিসমাপ্ত কাৰণ ৰিপিট হৈ আছে অপরিসমাপ্ত তাৰপিছত আমি 6 নম্বৰটো চাম যেটো লাষ্ট হয় সো ষ্টুডেন্ট এটা আসলে কি 6 নম্বৰ 329 ডিভাইড বাই 400 আছে এটো আমি তো ডিভাইড কৰি চাম এটো পরিসমাপ্ত হয় না নহয় চোৱা 400 ৰে আমি এটো ডিভাইড কৰিম 300
29 তো চোৱা ষ্টুডেণ্ট এইটো সৰু হয় এটা 0 ল'ম 0 ইয়াত কিমান আহিব 0 পইণ্ট চোৱা আমি এতিয়া 4 ৰে আমি 3 ডিভাইড কৰিম ভাগ নাযায় দুটা ভাগ কৰিম আমি কিমান বাৰ ভাগ যায় 8 4 যা 32 কিমান বাৰ ভাগ যাব 8 বাৰ পূৰণ কৰি দিয়া 8 0 0 8 0 0 8 4 32 এতিয়া মাইনাস কৰি দিয়া 0 9 এটা মাইনাস কৰিলে কিমান হ'ব 0 হ'ব এটা আমাক নালাগে তাৰপিছত কিমান আছে 90 ইয়াক আমি ডিভাইড কৰিব নোৱাৰো সেইকাৰণে আমি 0 ল'ম কিমান ল'ম 0 ল'ম এটা 0 লৈছো তেনেহ'লে ইয়াত 0 ল'ব নালাগে কিমান নম্বৰ ভাগ যাব চোৱা দুবাৰ ভাগ যাব 2 4 2 যা কিমান হ'ব 8 পূৰণ কৰি দিয়া 0 0 2 0 0 2 0 0 2 4 কিমান হ'ব 8 মাইনাস কৰি দিয়া কিমান আহিব 100 আহিব 900 ৰ পৰা 800 মাইনাস কৰিলে কিমান আহিব 100 আহিব 100 আহিছে এতিয়া আমি কি 100 ডিভাইড কৰিব নোৱাৰো আকৌ এটা 0 ল'ম 0 লৈ কিমান হ'ব 1000 এক তো আমি কিমান পাইছো 1000 পাইছো 1000 এক 400 ৰে ডিভাইড কৰিলে কিমান ভাগ যাব দুবাৰ ভাগ যাব মানে 800 হ'ব পূৰণ কৰি দিয়া 0 2 যা 0 0 2 যা 0 2 0 যা 0 2 4 যা কিমান হ'ব 8 এতিয়া মাইনাস কৰি দিয়া কিমান আহিব 200 আহিব 200 ক আমি ডিভাইড কৰিব নোৱাৰো আকৌ এটা 0 0 লৈ কিমান হ'ব 2000 হ'ব 2000 এক 400 ৰে ডিভাইড কৰিলে কিমান হ'ব 5 বাৰ ভাগ যাব কিমান 5 বাৰ চোৱা 5 0 যা 0 5 0 যা 0 5 4 যা কিমান হ'ব 20 তেনে ভাগে কিমান আহিছে 0 আহিছে এটা কি হ'ব পরিসমাপ্ত তো লিখি দিব পারা যেতে কি 329 ডিভাইড বাই 400 is equal to 8 is equal to 0.8225 ভাগে কিমান আহিছে 0 আহিছে তেনেহ'লে আমি লিখি দিম এতে কি ই পরিসমাপ্ত তো শুনা এটা আমি কিমান পাইছো ভাগে শূন্য পাইছো তেনেহ'লে আমি কি ক'ব পাৰো এটা কি পরিসমাপ্ত এটা কি হবে পরিসমাপ্ত তো স্টুডেন্টস এলাকে করিবলগীয়া আছে স্টুডেন্ট যদি ভিডিওটা ভালো লাগে চ্যানেলটা সাবস্ক্রাইব করে দিবা আর তোমার মতামত কমেন্ট করে জানাবা থ্যাংক ইউ স্টুডেন্টস